মুচ্যতে পূৰ্ণস্য পূৰ্ণমাদায় পূৰ্ণমেৱাবশিষ্যতে। হৰে কৃষ্ণ। ভৰালী ডাঙৰীয়া কাৰ্যকৰ্তাসকলৰ আদৰ্শ আছিল, মাৰ্গদৰ্শক আছিল। সংঘৰ স্বয়ংসেৱক হিচাপে বাল্যকালৰ পৰাই ৰাষ্ট্ৰীয়তাবাদী বিচাৰৰ লগত নিজকে সমাহিত কৰি আজীৱন মা ভাৰতীৰ সেৱাৰ কাৰণে জীৱনৰ অন্তিমটো মুহূৰ্তলৈ সংকল্পবদ্ধ হৈ সমগ্ৰ জীৱন মা ভাৰতী আই অসমীয়াৰ সেৱাত সমৰ্পিত কৰিলে। মই পোনপ্ৰথমে আমাৰ অতি শ্ৰদ্ধেয় প্ৰিয় নেতাগৰাকীলৈ ভাৰতীয় জনতা পাৰ্টীৰ ৬৫ লাখ অসমৰ কাৰ্যকৰ্তাৰ হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ভৰালীৰ আত্মাৰ সদ্গতিৰ বাবে পৰম পিতাৰ পৰমেশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গ, বন্ধুবৰ্গ, শুভাকাংক্ষী সকলোলৈকে মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। ভৰালী দা 1987 চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল, কিন্তু জনসংঘৰ দিনৰে পৰাই ভৰালী দাই সংঘৰ স্বয়ংসেৱক হিচাপে আৰু অন্য বিভিন্ন দায়িত্বৰে তেখেতে আমাৰ এই ৰাষ্ট্ৰীয়তাবাদী বিচাৰৰ প্ৰতি সেৱা আগবঢ়াই আহিছে। 2004 পৰা তেখেত প্ৰায় আমাৰ সাংগঠনিক সাধাৰণ সম্পাদকৰ গুৰু দায়িত্ব তেখেতে গ্ৰহণ কৰিছে। জৰুৰীকালীন অৱস্থাত ভৰালীদেৱ প্ৰায় 19 মাহ কাল তেখেতে কাৰাবাস কাটিব লগা পৰিস্থিতিৰো সৃষ্টি হৈছে। এজন সমৰ্পিত কাৰ্যকৰ্তা যাক কোৱা হয় আচলতে, যিয়ে ইয়াৰ ব্যাপক অৰ্থ বহন কৰে, তেনেকৈ ভৰালী দা আমাৰ মাজত আজি নাই। এয়া আমাৰ বিশ্বাস হোৱা নাই। নিয়তিৰ যি নিষ্ঠুৰ পৰিহাস, এই পৰিহাসৰ আমি সকলোৱে জানো। আজি ভৰালী দাই আমাক বহুতকে বিভিন্ন সময়ত বিভিন্ন ধৰণে দলৰ হৈ দেশৰ হৈ কাম কৰাৰ কাৰণে প্ৰেৰণা যোগাই গৈছে। এনেকুৱা এজন আমাৰ সহোদৰ, জ্যেষ্ঠ সহোদৰ আমাৰ সকলোৰে, এই জ্যেষ্ঠ সহোদৰগৰাকীৰ মহাপ্ৰয়াণত আমি মৰ্মাহত। আমি তেখেতৰ অভাৱ পূৰণ কৰিব হয়তো নোৱাৰিম। গতিকে মই বেছি দীঘলীয়া নকওঁ কথা, আকৌ আজি এই মুহূৰ্তত অনুৰোধ জনাম কাৰ্যকৰ্তাসকলক যে ভৰালী দাৰ জীৱন সন্দৰ্ভত ভৰালী দাক জনা কিছু কাৰ্যকৰ্তাৰ পৰা আপোনালোকে নিশ্চয় কিছু জানে আৰু কিছু জানিবলৈ নিশ্চয় বাকী আছে, সেইখিনি জনাৰ প্ৰয়াস কৰিব। আৰু জানি তেওঁৰ মতে কমচে কম এটা হ'লেও যদি তেওঁৰ গুণ আমি ল'ব পাৰোঁ, সেইটোৱে হ'ব তেওঁৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি। ভৰালী দাৰ বৌ শ্ৰীমতী স্কুলত চাকৰি কৰিছিল, ৰিটায়াৰ্ড হৈছে। তেওঁৰ দুগৰাকী সন্তান ইন্দ্ৰনীল আমাৰ মাজত আছে। ইন্দ্ৰনীলে হোটেল মেনেজমেণ্ট কৰি এতিয়া ইয়াতে নভোটেলত ভাল কাম কৰি আছে। ছোৱালীজনী সৰু, ডাঙৰ ছোৱালীজনী, তেওঁ ডক্টৰ পাছ কৰি তেজপুৰ মেডিকেল কলেজত ডক্টৰী, তেজপুৰ মেডিকেল কলেজত তেওঁ কাম কৰি আছে, চাকৰি কৰি আছে। আৰু বহু শিক্ষকতা কৰি অৱসৰ হৈছে। গতিকে ইন্দ্ৰনীল আৰু আমাৰ বিশেষকৈ আমাৰ পৌলমী ভৰালী সন্তান দুয়োৰে প্ৰতি আমাৰ দলৰ দায়িত্ব থাকিব। আমি আপোনালোকৰ লগত সদায় আছোঁ, সদায় থাকিম। অনাগত দিনত ভৰালী দাৰ স্মৃতি আমি বুকুত বান্ধি তেখেতৰ প্ৰতি আমি শ্ৰদ্ধা আৰু স্মৰণ আমি কৰি যাম। বৌলৈ মই নীলিমা দেৱী দাস বাইদেউ, বৌৰ নাম শ্ৰীমতীৰ নাম নীলিমা, বৌলৈ মই এই পবিত্ৰ আমাৰ দলীয় কাৰ্যালয় প্ৰাংগণৰ পৰাই তেখেতৰ প্ৰতিও আমি সমবেদনা জ্ঞাপন কৰি
হৰে কৃষ্ণ ভৰালী দেৱৰ লগত মোৰ সম্পৰ্ক প্ৰায় ক'ব গ'লে প্ৰায় 50 বছৰ হ'ব। আৰু বাল্যকালৰ পৰা মই তেখেতক পাইছিলোঁ। প্ৰথম তেখেতে জনসংঘত আছিলে, জনসংঘৰ পিছত জনতা পাৰ্টি আৰু জনতা পাৰ্টিৰ পিছত ভাৰতীয় জনতা পাৰ্টি। এক নিষ্ঠাৱান আৰু সমৰ্পিত কাৰ্যকৰ্তাৰ যিমান গুণ, প্ৰত্যেকটো গুণ ভৰালী দাৰ তাত আছিলে। আৰু সঁচাকৈ ক'ব গ'লে আজি ভাৰতীয় জনতা পাৰ্টিৰ লগত আৰু আমাৰ যিটো ইতিহাস, তাৰ যদি জীৱন্ত কোনোবাই সাক্ষী হৈ আছিলে হৰে কৃষ্ণ ভৰালী দা আছিলে। আজি আমাৰ বুৰঞ্জীৰ লগত জীৱন্ত সম্পৰ্ক হেৰুৱালোঁ বুলিও আমি ক'ব খুজিছোঁ। চাইকেলেৰে কষ্ট কৰি ঘূৰি ঘূৰি সংগঠন কৰা ব্যক্তি আছিল হৰে কৃষ্ণ ভৰালী। বিয়া নকৰি, সংসাৰ নকৰি সংগঠনৰে কামবোৰী চিন্তা লোৱাৰ পিছতো এটা সময়ত তেখেতে সাংসাৰিক জীৱন কৰিলে। কিন্তু সাংসাৰিক জীৱন কৰাৰ পিছতো সমৰ্পণ, ত্যাগ, উৎসাহ তাত আমি কোনোদিন নেদেখিলোঁ। এনেকুৱা এজন আদৰ্শৱান কাৰ্যকৰ্তা যে কোনোদিন কোনো পদবী, ইলেকশ্যন তাৰ চিন্তা নকৰি সদায় এটাই চিন্তা যে কেনেকৈ আমাৰ আদৰ্শ আৰু নীতিক আমি ৰাইজৰ মাজত, সমাজৰ মাজত প্ৰতিষ্ঠা কৰিব পাৰোঁ, তেনেকুৱা এজন কাৰ্যকৰ্তা হৰে কৃষ্ণ ভৰালী ডাঙৰীয়া আছিলে। আজি মই মুখ্যমন্ত্ৰীৰ হৈ আৰু ব্যক্তিগত মোৰ তৰফৰ পৰা তেখেতক গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। তেখেতৰ আদৰ্শেৰে ভাৰতীয় জনতা পাৰ্টি উৰ্জাৱান হৈ থাকিব। তেখেতৰ জীৱনে আমাক সকলোকে প্ৰেৰণা দিব। আৰু তেখেতে কৰা ত্যাগ বলিদানৰ কিছু অংশ যদি আমি আমাৰ জীৱনত আনিব পাৰোঁ, মই ভাবোঁ যে এইটোৱে তেখেতক প্ৰকৃত আৰু সঁচা শ্ৰদ্ধাঞ্জলি হ'ব। আমি সকলোৱে আজি হৰি দাদাৰ পৰিয়ালৰ প্ৰতিও সমবেদনা ব্যক্ত কৰিছোঁ। হৰি দাদাৰ ল'ৰা ছোৱালী, বৌ, এই কষ্ট যিটো, দুখ আৰু কষ্ট যিটো আহিছে, ঈশ্বৰে তেখেতসকলক শক্তি দিয়ক যাতে তেখেতসকলে এই কষ্ট আৰু দুখৰ মোকাবিলা কৰি জীৱনত আগবাঢ়ি যাব পাৰে। আমি সকলোৱে তেখেতসকলৰ লগত আছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তা আপোনাৰ লগত আছে। আৰু ভৰালী দা সদায় ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শৱান কাৰ্যকৰ্তাৰ বাবে প্ৰেৰণা হৈ ৰ'ব। এইখিনিকে কৈ নিজৰ বক্তব্যটো ইয়াতে মই বিৰাম দিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।